আজি 19 জানুৱাৰী তাৰিখে আমি উত্তৰ পূব উদ্যোগী নাৰী সন্থা শাখাৰ তৰফৰ পৰা জিলা ভিত্তিত এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইয়াত প্ৰতিযোগী নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে প্ৰতিযোগীৰ ছাত্ৰ ছাত্ৰীসকল আছে। ইতিমধ্যে আমাৰ প্ৰায় 1.5 ঘণ্টা জোৰা প্ৰতিযোগিতাটো শেষ হৈ গৈছে। আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগী আজি আমি পাইছোঁ। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি প্ৰত্যেক বছৰেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ প্ৰতিভা বিকাশৰ খাতিৰত আমি এনেদৰে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰোঁ। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডো হৈছে, কিন্তু শিল্পীৰ নাম কিমানে জানে? সপ্তমত অসমলৈ আজি কম্পিটিশ্যন কৰা কিমান ল'ৰা ছোৱালী আজি আছে? এতিয়া আছা তোমালোকে কোনোবা শিল্পীৰ নাম জানানে বাৰু? ভৱিষ্যতে উন্নতি কৰিবলৈ অসুবিধা হ'ব। মই প্ৰতিষ্ঠান যিয়ে নহওক বাইদেউহঁতে প্ৰশিক্ষণ দি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে এনেকুৱা এটা অনুষ্ঠানত এই শিক্ষা লৈ আমাৰ অসমৰ পৰা গৈ বেলেগ ঠাইটোতে নাম কৰিব পাৰে তাৰ কামনা কৰিছোঁ। আজি বিচাৰ কৰিবলৈ দিলে তাৰ আগতে এটা কথা বেয়া লাগিছে আমাৰ এটাই শিকাব, ল'ৰা ছোৱালীক সদায় দুষাৰ কথা শিকিবলৈ শিকাব। কাৰণ ল'ৰা ছোৱালীবিলাক ইমান অধৈৰ্য হৈছে। ঘৰত মোবাইলৰ কথাও কৈছোঁ, মই নিজৰ ঘৰতে দেখি আছোঁ। শৰীৰৰ পৰা শিকাইছে কিন্তু নিশিকে। কিহৰ কাৰণে? আজি মোবাইলটোৰ কাৰণে শিকিবলৈ এৰি দিছে। মানুহ এটা আহিলে আপোনালোকে জানেনে? আপোনালোকে নিজে দেখিছে চাগে। মই কিছুমান ল'ৰা ছোৱালীক ফটোবোৰ আঁৰৰ পৰা ফটোখিনি তুলি থৈ দিওঁ। তাৰমানে বজাৰ কৰি ল'ৰাটোক ডাইৰেক্ট মোবাইলটো দি গুচি যায়। আমাৰ মাক দেউতাকহঁতৰ গাতেই ভুল আছে কিছুমান বস্তু। আমি ল'ৰা ছোৱালীক কৈ লাভ নাই, আমাৰ নিজৰ গাতেই ভুল। কিন্তু সেইখিনিৰ পৰা আঁতৰত ৰাখিবলৈ হ'লে কিছুমান ব্যৱস্থা আমি নিজে অভিভাৱক